Happy birthday, Liana. Happy birthday, Liana. Happy birthday. Mana silakan saya. Kenapa Betty? Kalau nak udah nak. হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱা পেট পূজা কৰিলোঁ বুলি মানে কিবা এটা ৰাতিপুৱা খাই নল'লে দেউতাহঁতে বিশেষকৈ নাখালে ভাল নালাগে নহয়নে? সেইটো কাৰণে ফটাফট শুকান ৰুটি বনোৱাত লাগি গ'লোঁ। এইফালে দেউতাক আমলেট বনাই লগত দিলোঁ। চাহৰ লগত খাব নোৱাৰে যিহেতু আমিও খাই ল'লোঁ। লোৱাৰ পাছত এইফালে পূৰা কামত লাগি গ'লোঁ আৰু চাওকচোন, মানে এইবিলাক কাপোৰ বাচন ক'ৰ পৰা কিমান ওলাই থাকে ঠিকনা নাই। নিজে পিন্ধাকেইটা বাদে আৰু লগে লগে ধুই পেলাই মানে শেষ কৰিলোঁ, পাছত ওলাই থাকে, জমা কৰি থ'লেও ওলাই থাকে। মানে কি ক'ম, সেইটো কাৰণে একদম যেনেকৈ যি পাৰোঁ কৰি গৈছোঁ আৰু দেই। তাৰপাছতে এইফালে কাপোৰ ধুই থকাৰ কাৰণে মায়ে আকৌ ধুনীয়াকৈ এইফালে ঘৰটো মুচি দিলে। চাওকচোন, মোৰ আৰু অকণমান আজৰি হ'ল নহয়নে? মানে এনেকৈ মায়ে পূৰা কাম কৰে দেই। তাৰপিছতে আমাৰ গোসাঁনী বেটীও একদম আহি গ'ল। তাৰমানে বায়েকৰ বাৰ্থডে বুলি গম পাই ঘৰত থাকিবই পৰা নাই জানেনে? একদম পূৰা মায়েকক এৰি থৈ মানে আজি মাক নাহিলে, বাপেকৰ লগতে অকলে অকলে আহি দিলে। চাওকচোন, একদম এয়া বোলে ফুৰটো নিজে লৈ আহিছে। তো ধুনীয়াকৈ আহি গ'ল। অহাৰ পাছতে আৰু দুপৰীয়া ভাত খাজ এইফালে মায়ে বনোৱাত লাগি গ'ল। আৰু মই যিহেতু দুইজনীকে চাব লাগিব, এজনী থাকিলে মানে কাম কৰিব নোৱাৰোঁ। এতিয়া আকৌ দুজনী যিহেতু ন, মই সেইটো কাৰণে পূৰা মায়ে ভাত বনাইছে, মই দুইজনীকে চম্ভালি আছোঁ। আৰু মেগীকে বনাই দিলোঁ। আৰু মেগী তাই হেনো খাই বোলে, মাকে কৈছে মেগীকে বনাই দিবি দেই, আমনি কৰিলে বনাই দিলোঁ। দিয়াৰ পাছতে এইফালে মই ছোৱালীৰ কাৰণে বাৰ্থডে যিহেতু মই একদম পায়স বনাই আছোঁ। পায়সৰ কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। আৰু পায়স কোনে কোনে খাই ভাল পায় সেইটোও ক'ব দেই। কেতিয়াবা লগ পালে তেতিয়া খুৱাব পাৰিম, হয়নে নহয় বাৰু? তো ধুনীয়াকৈ খিচমিচ বাদাম দি দিছোঁ। নাৰিকল দিম বুলি ভাবিছিলোঁ, কিন্তু যি এইকেইদিন বৰষুণ পৰি আছে, পিছল গছ হেনো উঠিবই নোৱাৰে বোলে, তো নাৰিকল দিব নোৱাৰিলোঁ। তো এনেকৈ চিম্পুলকৈ দি একদমেই মজা আছে, ঘি চি দি বনাই দিছোঁ দেই। চাওকচোন ইমান ধুনীয়া থুপ থুপ হৈছে, খাওঁ লাগিছে নে? কমেণ্ট কৰিব দেই। তাৰপাছতে এইফালে একদম আমাৰ বৌহঁত আহি গ'ল। অহাৰ পাছতে এতিয়া ছোৱালীয়ে চাওকচোন, মানে মাকক ইমান টাইমৰ মূৰত লগ পাইছে, দেখিছে কেনেকৈ কৈছে। তাই বিশেষকৈ টোপনিও ধৰি আছে। এতিয়া মাকক পোৱাৰ পাছত তাই অকণমান আৰাম পাইছে আৰু আনন্দ পাইছে নহয়নে বাৰু? তো এইবিলাক কৰাৰ পাছতে আমাৰ একদম কেক কটা পৰ্ব আহি গ'ল নহয়। এয়া একো ডেক'ৰেশ্যন কৰা নাই দেই পিছফালে, মানে একোৱে কৰা নাই, খালী কেকটো নিজে বনাব জানো কাৰণে ধুনীয়াকৈ বনাই ল'লোঁ। লোৱাৰ পাছতে আৰু তেনেকৈ আমি একদম কেক কাটি দিলোঁ। আৰু এইফালে ককাক নথকাৰ কাৰণে মানে বেয়া লাগিছে। ককাক মানে এফালে ওলাই যাবলগীয়া হ'ল। তাৰপিছত কৈছে আহি পেলাই মই অহালৈও নৰখিলি বুলি, বেয়াও লাগিছে। তাৰপিছত এইফালে সৰু ল'ৰা ছোৱালীখিনিকে ধুনীয়াকৈ দি ল'লোঁ। লোৱাৰ পাছত আকৌ এয়া আইতা বৰমাহঁতো ধুনীয়াকৈ আহিল। আইতা বৰমাহঁতকো এইফালে সেৱা সতা কৰি পেলাই দি লৈছোঁ ধুনীয়াকৈ। আৰু মানে বিশেষকৈ তেনেকৈ একো পতা নাই আৰু এই সৰু ল'ৰা ছোৱালীখিনি আৰু ঘৰৰ মানুহকেইটা তেনেকৈ মানে বাৰ্থডেটো শেষ কৰিম বুলি ভাবিলোঁ। আৰু এইফালে আকৌ আমাৰ বৌয়ে একদম পূৰা পিঁয়াজ কাটি আছে দেই, চকু পানী উলিয়াই। আকৌ এইফালে ময়ো ধুনীয়াকৈ কামত লাগি গৈছোঁ। যিহেতু দাদা একদম মাছ মাংস নাখায়, সেইটো কাৰণে মই শাককে বাচি আছোঁ। আৰু মায়ে এইফালে মাছ মাংস একদম ব্ৰইলাৰ হাঁহৰ মাংস ধুনীয়াকৈ বনাব, চব মায়ে বনাব। আৰু এইফালে আকৌ আমাৰ দেখিছেনে কোন আহিছে চাওকচোন। মানে ইমান টাইমৰ পৰা ইন্তজাৰ কৰি ৰখি এতিয়া আহি পাইছে। নাহিব বুলিয়ে ভাবিছিলোঁ আমাৰ সৰু বাহঁত, তাৰপিছত তথাপিও ধুনীয়াকৈ আহিল। বাহঁতো তথাপিও ধুনীয়াকৈ আহি পালে। আহি পোৱাৰ পাছতে ভাত পানী বনাই হ'ল। হোৱাৰ পাছত আকৌ ধুনীয়াকৈ এইফালে সকলোকে ভাত পানী দিয়াত লাগি গৈছে। বৰমায়ো দিছে, সকলোৱে মানে লাগি ভাগি দিছে আৰু পূৰা ধুনীয়াকৈ এতিয়া খাইছে। খোৱাৰ পাছতে আৰু আমিও খাব লাগিব, হয়নে নহয় বাৰু? এইফালে আমিও ধুনীয়াকৈ লৈ ল'লোঁ। লোৱাৰ পাছতে একদম মজা আছে। ভিডিঅ' কৰি গৈ মই মোৰ নিজৰ জেগা পাইছোঁগৈ। ময়ো এতিয়া বহি লৈ মজা আছে ভাতকেইটা খাই লওঁ, হয়নে নহয় বাৰু? এইফালে দেখিছেনে মজা আছে, খাই লওঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আজিলৈ আহিছোঁ দেই, বাই বাই।